হেল্ল'কে সকালকে মই অন্য এটা নতুন বিদ্যালয় স্বাগতম জনাইছোঁ। তো সিদিনা যি জেগাখিনি চাফা কৰিছিলোঁ তাত মানে অলপমান জেগা আছে তো খালী, তো সেইখিনিত ভাবিছোঁ কলৰ পুলি দুডালমান ৰুই দিওঁ। আৰু আমাৰ খুৰী মাহঁতৰে কল লাগিছে জাহাজী কল, তো ইহঁতৰ ধুনীয়াৰ পুলি হৈছে। মই তাৰে দুটা নি কিনে তাতে পুতি দি দিওঁ কলৰ পুলি। তো আজিকালিতো কলৰ পুলি নোহোৱা হৈছে আৰু মানে নোপোৱা হৈছে বস্তুবিলাক। কল পুলি মানে এনেকুৱা মানে নাপায় আৰু কিবা এখন মানে চকী দিব লগা হ'লে কলপাত এখন বহুত প্ৰয়োজন আৰু কল লগা হ'লে নাপায়। সেইকাৰণে বোলো দুডাল পুলি নি ইয়াৰ পৰা নি কিনে তাতে পুতি দিওঁ। আৰু মই এইখিনি কাম কৰি তাড়াতাড়ি কলেজত যাব লাগিব, কাৰণ প্ৰেক্টিকেলো বহি জমা দিব লাগিব। তো আপোনালোকে চাই থাকক যিহেতু স্কিপ নকৰাকৈ। তো হৈ গ'ল কলগছডাল ৰোৱা, তো দেখিছে এনডাল হৈ গ'ল। আৰু এতিয়া দিম খৈলাখিনি ইয়াত দিম। দেখিছেনে কলগছ দুটা পুলি আনি পুতি দিলোঁ, একেলগে পুতি দিছোঁ যাতে পিছত পোখা মেলে। আৰু এনে এডাল হ'লে হৈ যাব আৰু নিজে নিজে নতুন নতুন পুলি হৈ থাকিব। আৰু ইয়াত খৈলাটো দি কিনে মাটিখিনি দি দিলোঁ, কাৰণ মই দেখাব নোৱাৰিলোঁ, কাৰণ কেমেৰা ধৰা মানুহ নহয়। আৰু মাক ধৰিব দিছোঁ, মায়ে নাজানে ধৰিব। তো কলডাল ফুটাতেও মায়ে কেমেৰা ধৰি আছে। তো কেনেকুৱা হৈছে গম পোৱা নাই, এতিয়ালৈ চোৱা নাই। আৰু গৰমত একদম অৱস্থা বেয়া হৈছে, গৰমত ঘামাই দেখিছেনে কেনেকুৱা হৈ গৈছে। আৰু এতিয়া মই ঘৰত যাওঁ, যাই কিনে গা পা ধুই কিনে আৰু এতিয়া কলেজ যাব লাগিব। তো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক। মই কলেজ যাম এতিয়া, তো ওলাই লৈ মেলি আপোনালোকক দেখাই দি আছোঁ। গা পা ধুই ওলাই ৰেডি হ'লোঁ কলেজ যাব। তো কলেজৰ পৰা আহি মই আজি বস্তু এটা বনাম। তো কেনেকুৱা বস্তু মই আপোনালোকক বনাই একদম মানে ভিডিঅ' কৰি দেখাই দিম, সেইটো মই নেক্সট ব্লগত দি দিম কালি। তো বস্তুটো মই আহি বনাম, এইটো ভিডিঅ'ত নিদিওঁ আৰু। তো নেক্সট ভিডিঅ'ত মই সেইটো বস্তুটো বনোৱা চবখিনি দি দিম, আপোনালোকে নিজে নিজে বনাই ল'ব পাৰিব। তো আপোনালোকে চাই থাকক। এতিয়া মই যাওঁ তেল হাতত লৈ এতিয়া মই যাই আছোঁ কলেজলৈ ওলাই। তো চাই থাকক আপোনালোকে।